Good evening. সকলে চাহ খালেনে? মই খাই ললোঁ মাত্ৰ। গৰম যদিও খাইছোঁ, চাহ কাপ খালে আসলে ভাল লাগে ন? আজি আপোনালোকলৈ মই আকৌ এটা সাংঘাতিক ধুনীয়া পইণ্ট এটা লৈ আহিছোঁ। আমাক যে মানুহে কয় এই যি হৈছে ভালৰ কাৰণে হৈছে, যি হ'ব সেইটো ভালৰ কাৰণে হ'ব। কেতিয়াবা কাৰোবাৰ লগত যে আমাৰ কিবা কাৰণত মানে কি ক'ম কিবা তৰ্ক হ'ল বা আমাৰ দুজনৰ মাজত বা কাৰোবাৰ মানে যাৰ লগতে নহওক কিবা এটা কাৰণত বেয়া হ'ল, তাৰপিছত লাষ্টত কেতিয়াবা দেখোঁ সেই বস্তুটো আচলতে ভাল কাৰণেই হ'ল। আমি ভাবি লওঁ ন, যি হ'ল ভালেই হ'ল দেই, ভাবোঁ ন, যেনেকুৱা কামেই নহওক কেতিয়াবা ভালো হ'ব পাৰে বেয়া হ'ব পাৰে। ঠিক তেনেদৰে মই কিয় কৈছোঁ শুনকচোন। আজি এজন ডাঙৰ মহাত্মা মানে এজন ব্যক্তিয়ে কৈছে কথা এষাৰ, ইমান ধুনীয়া এটা পইণ্ট নহয়, পইণ্টটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, শুনিবচোন। এখন ধুনীয়া এখন মানে জংঘল, তাত বিৰাট ডাঙৰ ডাঙৰ মানে হেৰি আছে, ডাঙৰ ডাঙৰ গছ দুজুপি আছে। সেই কিনত সেইখিনি সময়ত মানে সেই জংঘল সেয়াত মানে ইমান বৰষুণ হৈছিলে, তাত চৰাই চিৰিকটিবোৰ থাকিবলৈ মানে জেগা নাইকিয়া হৈ গৈছিলে, কিছুমান মৃত্যু হৈছে। তাৰপিছত মানে দুটা চৰায়ে তাৰ দুটা সৰু সৰু পোৱালি আছিলে, পোৱালিকেইটা লৈ মানে ক'ত থাকিম কি কৰিম মানে বিচাৰি ফুৰিছে। তাৰপিছত সিহঁতে কি কৰিলে, শুনিব দেই, বহুত ধুনীয়া কাহিনীটো। তাৰ গছ ডাঙৰ ডাঙৰ গছ দুজুপি আছে। মতাটোৱে ক'লে মানে যে আমি পোৱালিকেইটাক এই গছতে আমি এটা ধুনীয়াকৈ আমি বাঁহ সাজিম, তাতে আমি ৰাখিব পাৰিম। তেতিয়া ক'লে ব'লা নহ'লে, নহয় কিন্তু আমিতো সুধি ল'ব লাগিব। তেতিয়া মাইকী হেৰিজনীয়ে সুধিলে যে গছজুপিক সুধিলে যে সেই বৃক্ষ মই মানে কি মোৰ পোৱালিকেইটা তোমাৰ ইয়াতে মই ৰাখিব পাৰিম নেকি? ইমান বহুত জোৰছে বৰষুণ পৰিছে, আমি য'ত থাকোঁ তাত বৰষুণ পৰিছে আৰু কি হ'ব মানে ঠিক নাই, সেইকাৰণে ভাবিছোঁ তোমাৰ ইমান ডাঙৰ গছ ইয়াতে এটা ধুনীয়াকৈ আমি সৰুকৈ এটা মানে বাঁহ সাজি পোৱালিকেইটা তাতে ৰাখিব বিচাৰিছোঁ। তেতিয়া গছজুপিয়ে ডাইৰেক্ট মানা কৰি দিলে, নাই নহ'ব দেই, ইয়াত থাকিব নোৱাৰিবা, এনেকৈ কৈ দিলে। তেতিয়া হেৰি চৰাইজনীৰ মনত বৰ দুখ পালে, কি হ'ব এতিয়া। তেতিয়া আকৌ ক'লে ছাইডৰ লগত যে আৰু এজুপি গছ আছে অকণমান আঁতৰত আৰু তালৈকে যাওঁ বোলে। তালৈ গুচি গ'ল। তাত গৈ সেই তেনেকেই বীজজুপিক মানে সুধি ল'লে যে এনেকৈ ৰাখিব পাৰিমনে বুলি। তেতিয়া সেই গছডালে আকৌ একে চুতে মানে য়েছ কৰি দিলে, হ'ব ইয়াতে থাকা বুলি ক'লে। সিহঁতে ধুমাধুম মতা মাইকী দুয়োটাই লগ লাগি এটা সাংঘাতিক ধুনীয়া এটা বাঁহ সাজিলে, শুনিব দেই। বাঁহ সাজাৰ পাছত থাকিলে তাতে পোৱালিটো ডাঙৰ দীঘল কৰিছে আৰু তাত মানে বৰষুণ আহিলেও তাত মানে একো নহয়, ইমান ডাঙৰ বিৰাট ডাঙৰ গছ আৰু মানে তাত একো নহয়। তাত ধুনীয়াকৈ পুৱাতে আকৌ ওলাই যায় চৰাই চিৰিকটিৰ কাৰণে পোক পৰুৱা বা কিবা ফ্ৰুটছ কিবা কিবি আনে আৰু ফলৰ গছৰ গুটি কিবা সেইবোৰ আনি খুৱাই তেনেকৈ ডাঙৰ দীঘল কৰিছে আৰু। তাৰ অলপ দিনৰ পিছতে 15 দিনমানৰ পিছতে কি হ'ল, আকৌ এদিন একদম বহুত জোৰছে ধুমুহা বতাহ আহিলে। ধুমুহা বতাহ অহাৰ লগে লগে কি হ'ল, আগৰ যোনডাল গছ আছিলে যে সেই গছডাল বাগৰি পৰিলে, পূৰা পৰি গ'ল। তেতিয়া মাইকীজনী খুব হাঁহিছে দেই, মনতে ভাবিছে বা মোক যে থাকিব নিদিছিলে সেয়া পালে এতিয়া। তেতিয়া গৈ গছডালক গৈ আকৌ ক'লেগৈ, সেই বৃক্ষ তুমি যে মোক যে থাকিব নিদিছিলা, মই যে পোৱালিকেইটালৈ ইমান কষ্টত আহিছিলোঁ, কিন্তু তুমিতো একেবাৰতে মানা কৰি দিছিলা, সেইকাৰণে তোমাক ভগৱানে দিলে এনেকৈ। তেতিয়া বৃক্ষজুপিয়ে মাত দিছে যে মই জানো তোমাৰ পোৱালি দুটাই বহুত কষ্ট পাব, যদি মোৰ ইয়াত থকা হ'লে আজি তোমাৰ কি হ'ল হয়, হয়তো তোমাৰ পোৱালিকেইটা হয়তো বা তোমালোক বাচি গ'লা হয়, কিন্তু হয়তো পোৱালিকেইটা মৃত্যু হ'বলৈ আছিলে, সেইকাৰণে মই তোমালোকক মানা কৰিছোঁ। তেতিয়া চৰাইজনী একদম মনত মানে হেৰি হৈ গ'ল, অ' মা মইতো ভাবিছিলোঁ এনেকৈ, কিন্তু গছজুপি আগতেই জানে যে মোৰ এনেকুৱা এটা হ'ব, সেইকাৰণে তোমাক মানা কৰিছিলোঁ বুলি কৈছে। তেতিয়া মানে চৰাইজনীয়ে মনতে বহুত মানে হেৰি মানে মনটো দুখ লাগিছে, মই কেলৈ এনেকৈ ক'লোঁ বাৰু, মোৰ আছিলে ভালৰ কাৰণেতো তেওঁ তেনেকৈ কৈছে ন। তেতিয়া কি কৰিলে জানেনে, তেতিয়া সেই গছজুপি মানে তেওঁৰ কথা হয় মত দি মানে মতাটোক আহি চব গোটেই কাহিনীখিনি কৈ দিলেহি যে এনেকুৱা এনেকুৱা কাৰণে। তেতিয়া মানে মতাটোৱেও এটা কথা মনত মানি ল'লে যে যি হয় ভালৰ কাৰণে হয়, আৰু যি হ'বগৈ সেইটো ভালৰ কাৰণেই হ'বগৈ। মানে কেতিয়াবা কিবা কাৰণত এতিয়া তেওঁ বহুত দুখ পালে সেইদিনাখন, ইমান মানে বৰষুণ বতৰ বা তেনেকুৱা এটা হেৰি হৈ আছিলে, বহুত দুখ পাইছে ন, থ'বলৈ দিয়া নাছিলে কাৰণে। কিন্তু এতিয়া গম পাইছে যে যি হ'ল মোৰ ভালেই হ'ল। সেইটো কাৰণে এটা কথা মানে মই এটা কথাই ভাবোঁ, কেতিয়াবা যদি আমি কিবা কাৰণত আমি কষ্টও পাওঁ নহয়, সদায় মনত ৰাখিব সেই কষ্টটো হয়তো চাগে মোৰ কিবা ভালৰ কাৰণেই পাইছোঁ ন। ভগৱানেতো সকলো কথা গম পাই থাকে, আমি মানুহ মনুষ্যই বা জীৱ জন্তু আমি গম নাপাওঁ ন, কিন্তু ভগৱন্তেতো চব জানি থাকে ন, মানে কাক কোনডোখৰত কি কৰিব লাগিব, কোনডোখৰত কাক কষ্ট দিব লাগিব, কাক সুখ দিব লাগিব, হয় নাই। সেইটো কাৰণে আমি ভগৱন্তে যি দিছে তাক আমি সদায় মানি লৈ আমি আগবাঢ়ি যাব লাগে। ঠিক আছে, আৰু আজি মোৰ কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব দেই।